নলবাৰী জিলাৰ ধমধমাত শিশুসহ মহিলা অপহৰণক লৈ চাঞ্চল্য। ধমধমাৰ ইছলাম চুবুৰীৰ পৰা বুধবাৰে পুৱা ঘৰত কোনো নথকাৰ অৱস্থাত মহচেন আলীৰ ৩ বছৰীয়া কন্যা সন্তানসহ পত্নীক অপহৰণ কৰি লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে। পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰাৰ পিছত তামুলপুৰ থানাৰ অন্তৰ্গত বৰবিলা গাঁৱৰ সাইজুদ্দিন আলীয়ে মহচেন আলীৰ পত্নী জেছমিন বেগমৰ লগতে ৩ বছৰীয়া শিশুটিক অপহৰণ কৰি নিয়া বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। এই সন্দৰ্ভত মহচেন আলীয়ে ধমধমা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। ইফালে পৰিয়ালৰ লোকে অবৈধ প্ৰেমৰ সম্পৰ্কৰ বাবে পলায়ন কৰা বুলিও সন্দেহ প্ৰকাশ কৰিছে। মহচেন আলী ব্যৱসায়ী সন্তকে তেওঁৰ বাজাৰত ওলাই আহে। ৰাতিপুৱা ৯টামান বজাৰ পৰা তেওঁৰ বিবি তেওঁৰ বাচ্চা এটা নোহোৱা হয়। সকলোভাৱে উঠাই নেই। তামুলপুৰ থানাৰ বাসিন্দাৰ সাইজুদ্দিন আলী। আমি সেই সানকাৰে অলপ তদন্ত হিচাপত আমি থানাত এজাহাৰ এখন দিব আহিলোঁ। বিচাৰ খোচাৰ বহুত কৰিছোঁ, আমি টেকলি পোৱা নাই। আমি মহিলাগৰাকীৰ নাম জেছমিন বেগম, বাচ্চাটো ৩ বছৰীয়া ছোৱালী। সাইজুদ্দিন আলী, গাঁৱৰ নাম বৰবিলা, তামুলপুৰ পৰে, থানাত পৰে। অবৈধভাৱে মই আগতে অলপ আমি গম পাইছিলোঁ। এনেই আমাৰ ঘৰতো হাজা আছিল, সম্পৰ্কত আমাৰ ভাগিনো হয়। এনেকৈ কৰি হাজা কৰি আছিলে। তাৰপিছত এনেকৈ কৰি তো আহিছে। কালিৰ পৰাই আমি এনেকৈ ল'ৰাটোৰো যোগাযোগ ল'লোঁ, ফোন নম্বৰ চুইচ অফ হৈ আছে। আমি এনেকৈ পোৱা নাই, ঘৰৰ পৰা উঠাই লোৱা বুলি আমি এজাহাৰ দিলোঁ ধমধমা থানাত। অনুমান ৯টা ৯:৩০ বজাত এনেকুৱা ৰাতিপুৱা। ধমধমাৰ পৰা নজৰুল হকৰ প্ৰতিবেদন, এনিভাৰো 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285।